মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু সন্মানীয় শিক্ষাগুৰুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া স্ব-শিক্ষণ সমল ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমে প্ৰস্তুত কৰি উলিয়াইছে। এইখিনি সমল, এই সমলৰ মূল উদ্দেশ্যটো হ'ল এই যে আমি কোভিড মহামাৰীৰ বাবে বিদ্যালয়সমূহ খুলিব পৰা নাই, ছাত্ৰ ছাত্ৰীৰ যথেষ্ট ক্ষতি হৈছে। গতিকে তেওঁলোকৰ কিমানখিনি ক্ষতি হৈছে বা তেওঁলোকে নিজাববীয়াকৈ কিমান অধ্যয়ন কৰিছে বা তেওঁলোকৰ শিক্ষণ অগ্ৰগতিটো কিমান পৰ্যায়লৈকে আগবাঢ়িছে, সেই কথাখিনি জানিবৰ বাবে এই সমলসমূহ প্ৰস্তুত কৰি উলিওৱা হৈছে। এইটো কোনো পৰীক্ষাৰ প্ৰশ্ন কাকত নহয়, ইয়াত পাছ ফেলৰ কথা নাই। আমি ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিসমূহ চাই পৰৱৰ্তী সময়ত যেতিয়া বিদ্যালয় খুলিব তেতিয়া তেওঁলোকৰ যিবোৰ দিশত তেওঁলোক দুৰ্বল হৈ আছে, সেই দুৰ্বল থকা দিশসমূহত আমি অধিক মনোযোগ দি শৈক্ষিক দিশটো আগবঢ়াই নিবৰ বাবেহে এই সমলসমূহ প্ৰস্তুত কৰি উলিওৱা হৈছে। গতিকে এই শিক্ষণ সমলসমূহত যিখিনি প্ৰশ্ন উত্তৰ বা অন্যান্য ক্ৰিয়াকলাপ কৰিব দিয়া হৈছে, সেই ক্ৰিয়াকলাপসমূহ ছাত্ৰ ছাত্ৰীক নিজে লিখিবলৈ দিব, শিক্ষকে বা অভিভাৱকে লিখি নিদিব। তেওঁলোকৰ য'ত য'ত অসুবিধা আছে প্ৰয়োজন সাপেক্ষে 2-এটা প্ৰশ্ন উত্তৰ কৈ দিব মুখেৰে, কিন্তু লিখি নিদিব। ইয়াত লিখা সম্পূৰ্ণ হাতৰ আখৰ তেওঁলোকৰ নিজৰ হ'ব লাগিব, আৰু ইয়াত লিখিব নোৱাৰিলে যে তেওঁলোকৰ কিবা অসুবিধা হ'ব তেনেকুৱা ধৰণৰ কথা নাই। আমি মাত্ৰ তেওঁলোকৰ শৈক্ষিক অগ্ৰগতিৰ বিষয়ে জানিব বিচাৰিছোঁ। গতিকে এইখিনি কথা মই আৰম্ভণিতে কৈছোঁ, কিয়নো ইয়াৰ আগত যেতিয়া আমি স্ব-শিক্ষণ সমল নং 1খিনি বিতৰণ কৰিছিলোঁ তেতিয়া দেখা পাইছিলোঁ বহু অভিভাৱক আৰু হয়তো শিক্ষকসকলে নহয়, অভিভাৱক বা তেওঁলোকৰ দাদা বাইদেউহঁতে প্ৰশ্ন উত্তৰসমূহ লিখি দিয়ে আৰু তাত কোনো ভুল নাথাকে। আমি জানো তেওঁলোকৰ ক'ত ক'ত দুৰ্বলতা আছে, তথাপিও সেই দুৰ্বলতাখিনিতো তেওঁলোকে শুদ্ধকৈ লিখা দেখা পাইছোঁ। গতিকে তেনেকুৱা হ'লে আমাৰ তেওঁলোকক যিখিনি মূল্যায়ন কৰাত অসুবিধা হ'ব। গতিকে এই অনুৰোধটো মই সকলোকে কৰিছোঁ, আপোনালোকে ছাত্ৰ ছাত্ৰীয়ে নিজাববীয়াকৈ লিখিব দিব, আপোনালোকে তেওঁলোকক যিমান পাৰে সহায় কৰি দিব। এতিয়া আহোঁ মূল বিষয়বস্তুলৈ। বিষয় অসমীয়া, অংকুৰণ পাঠ্যপুথিৰ নাম, পাঠ নং 2 একতাৰ বল। এই পাঠৰ কেইটামান প্ৰশ্ন দিয়া হৈছে। তোমালোকৰ পাঠ্যপুথিৰ 2 নং পাঠত থকা একতাৰ বল নামৰ পাঠটো ভালকৈ পঢ়া, পাঠটো পঢ়ি কি শিকিলা তাৰ ওপৰত 5টা বাক্য লিখা। এতিয়া পাঠটো পঢ়ি আমি কি শিকিলো, পাঠটোত আমাক কি বুজাব বিচৰা হৈছে? তাত আমাক বহুতো ভাল কথা শিকাব বিচৰা হৈছে যে আমি মিলিজুলি থাকিব লাগে, মিলিজুলি থাকিলে বিপদ নহয়, যিকোনো কামত সফলতা অৰ্জন কৰিব পাৰি। আমি ভাগ হৈ থাকিলে আমি দুৰ্বল হৈ পৰোঁ। এনেধৰণৰ কথাখিনি তোমালোকে 5টা বাক্য লিখিবা। একতাৰ বল নামৰ পাঠটোৰ সহায়ত তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক, পাঠ্যপুথিত থকা পাঠটোৰ মতে খেতিয়কজনৰ কেইজন পুতেক আছিল? কেইজন আছিল? 4জন আছিল। তোমালোকে ইয়াত লিখিবা, সম্পূৰ্ণ বাক্যত লিখিবা, পাঠ্যপুথিত থকা পাঠটোৰ মতে খেতিয়কজনৰ 4জন পুতেক আছিল বুলি লিখিবা। যদি তেনেকৈও লিখিব অসুবিধা পালে 4জন পুতেক আছিল বুলি লিখিবা। মহীকান্তই সাধুটো কাক কৈছিল? কাক কৈছিল? মহীকান্তই তেওঁৰ নাতি নাতিনীয়েকহঁতক সাধুটো কৈছিল। মহীকান্ত কোন আছিল? মহীকান্ত কোন আছিল? আমি পাঠটোৰ আৰম্ভণিতে পাইছোঁ, মহীকান্ত বৰুৱা গাঁওখনৰ গাঁওবুঢ়া, অৰ্থাৎ গাঁওখনৰ গাঁওবুঢ়া আছিল মহীকান্ত বৰুৱা। খেতিয়কজনে পুতেকহঁতক কিয় ইকৰা ভাঙিবলৈ কৈছিল? তেওঁ যে ইকৰা এডাল এডাল থাকোঁতে বা আমিও তেনেকে এজন এজন হৈ থাকিলে আমাক যিকোনো মানুহে বা অন্য শত্ৰুৱে সহজে দুৰ্বল কৰি পেলাব পাৰে, কিন্তু আমি একেলগ হৈ থাকিলে আমি যিকোনো কামত সফলতা অৰ্জন কৰিব পাৰোঁ। এই জ্ঞানটো দিবৰ বাবে ইকৰাখিনি ভাঙিবলৈ কৈছিল। ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব পাৰিলেনে? ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব নোৱাৰিলে। মুঠা যেতিয়া হৈ আছিল তেতিয়া নোৱাৰিলে। মিলিজুলি থাকিলে কি হয়? মিলিজুলি থাকিলে বিপদ নহয় আৰু যিকোনো কামত সফলতা অৰ্জন কৰিব পাৰি। বৰ্ণৰ সৈতে য় যোগ কৰি যুক্তাক্ষৰ লিখোৱা আৰু সেই যুক্তাক্ষৰ থকা শব্দকেইটা গঠন কৰোৱা।
ইয়াত কি কোৱা হৈছে উদাহৰণ এটা দিয়া আছে ক যোগ য় হলে কয়ক্য এই যুক্তাক্ষৰটো আমি এইটো ঘৰত লিখিম আৰু শব্দ দুটা লিখিম এইটো শব্দৰ ঘৰত শব্দ বুলি লিখা ঘৰৰ তলত আমি শব্দ লিখিম বাক্য বট আকাৰ বা কয়ক্য বাক্য ছট আকাৰ সা ন কয়ক্য চাণক্য এনেকে শব্দ বনাম এতিয়া খ যোগ য় হলে ক্ষয়ক্ষ হয় তাৰে দুটা শব্দ এটা মই লিখি দিছো বিখ্যাত আৰু এটা তোমালোকে নিজে লিখিবা গ যোগ য় গয়জ্ঞ গয়জ্ঞৰ পৰা শব্দ আমি ভাগ্য লিখিব পাৰো আৰু এটা তোমালোকে নিজে বিচাৰি লিখিবা ল যোগ য় লয়ল্য মাল্য এটা শব্দ মই লিখি দিছো ইয়াত আমি কি লিখিম এই মত আকাৰে মাটো বাদ দি যেটো লয়ল্য থাকিব এটো ইয়াত প্ৰথমতে লিখি লম তাৰ পিছত এটো লিখিম আৰু এটা ইয়াত নিজে লিখিম জ যোগ য় জয়জ্য এটা শব্দ মই লিখিছো পূজ্য দন্তে খ যোগ য় ছয়স্য এটো দন্তে খটো যুক্তাক্ষৰ হৈ গলে এটো স উচ্চাৰণ হয় সেইকাৰণে এটো ছয়স্য আৰু ছয়স্য থকা শব্দ দুটা লিখিব লাগিব যেনে ৰহস্য মই এটা লিখিলো আৰু এটা তোমালোকে সদস্য লিখিব পাৰিবা বা তেনেকৈ ধেৰ সমস্যা এনেকৈ ধেৰ শব্দ আছে দ যোগ য় দয়দ্য মই এটা লিখি দিছো বিদ্যালয় তেনেকৈ আৰু তোমালোকে আৰু এটা শব্দ লিখিবা আৰু যুক্তাক্ষৰটো ইয়াত লিখিবা তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য লিখা বাক্য কৰিব ৰচনা কৰিব দিছে মূল্যৱান মূল্যৱান শব্দটোৰে আমি বাক্য এটা বনালো শুন মূল্যৱান ধাতু তেনেকৈ বাণিজ্য বাণিজ্য মানে বেপাৰ কৰা এতিয়া ব্যৱসায় বাণিজ্য কৰিলে মানে টকা পইচা লাভ কৰিব পাৰে বা ব্যৱসায় বাণিজ্যৰেও মানুহ স্বনিৰ্ভৰশীল হ'ব পাৰে এনেকৈ আমি বাক্য এটা বনাব পাৰোঁ শস্য এতিয়া শস্যটোক লৈ এটা বাক্য সাজিব লাগে ধান মাহ আদি শস্যৰ খেতি কৰোঁ বা আমি ধান মাহ আদি শস্যৰ খেতি কৰোঁ বা চৰায়ে শস্যৰ গুটি খায় কিছুমান চৰায়ে শস্যৰ গুটি খায় তেনেকৈ আমি লিখিব পাৰোঁ মিলা প্ৰীতি হৈ থাকিলে বিপদত নপৰে বা যিকোনো সমস্যা সহজে সমাধান কৰিব পাৰি বা আমি মিলা প্ৰীতিৰে থাকিব লাগে এনেকৈ এটা বাক্য লিখিলে হ'ল তলত দিয়া তালিকাখনৰ পৰা উপযুক্ত যুক্তাক্ষৰ আনি খালী ঠাই পূৰ কৰা এতিয়া ইয়াত কেইটামান যুক্তাক্ষৰ দিয়া আছে আৰু ইয়াত যুক্তাক্ষৰ লিখিব পৰা ঠাই এটা খালী হৈ আছে এতিয়া শিক্ষাগুৰুসকল আমাৰ নমস্য এতিয়া এই ছয়স্যটো মই ইয়াত আনি লিখিলো এতিয়া কৰ্মতকৈ ভা পিছত কি দিলে শুদ্ধ হ'ব ভাগ্য ডাঙৰ নহয় কৰ্মতকৈ ভাগ্য ডাঙৰ নহয় এতিয়া সদায় জয় কাৰ সদায় জয় সত্যৰ সদায় এই তয়ত্যটো ইয়াত লিখিব লাগিব গছ গছনি আমাৰ অমূল্য লয়ল্যটো ইয়াত লিখিব লাগিব এইটো অ আৰু অন্তস্থয় ন আছে অধ্যয়ন ধৈৰ্য আছে নে এই যে অধ্যয়ন ধৈৰ্য ইয়াত লিখিম অংকুৰণ আমাৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি এতিয়া পাঠ্যপুথি হ'বলৈ হ'লে এই ধৈৰ্যটো আমি ইয়াত আনিব লাগিব এনেকৈ মই কেইটামান কৰি দিছো বাকীখিনি তোমালোকে নিজে নিজে কৰিবা জীৱ জন্তু পোক পৰুৱা আদিৰ নাম লিখি সিহঁতে মিলিজুলি কৰা কামৰ উল্লেখ কৰি তলৰ তালিকাখন প্ৰস্তুত কৰা এতিয়া মৌমাখিয়ে মিলিজুলি মৌচাক সাজে আৰু মৌ জোল গোটায় এনেকৈ আমি লিখিছো আৰু এটা আমি আৰু তেনেকৈ বেলেগ বেলেগ জন্তুৰ বিষয়ে লিখিব পাৰোঁ বা পোক পৰুৱাৰ বিষয়ে লিখিব যেনে পৰুৱা সদায় দল বান্ধি থাকে আৰু পৰুৱা সদায় কাম কৰি থাকে বা সিহঁতে কাম কৰি ভাল পায় তোমালোকে দেখিছাই পৰুৱা সদায় অনবৰতে কাম কৰি থাকে সিহঁতে আৰু সদায় লাইন শাৰী শাৰী পাতি আগবাঢ়ে সেই কথাখিনিকে তোমালোকে ইয়াত লিখিব পাৰিবা তেনেকৈ তোমালোকে কিছুমান পোক পৰুৱা জীৱ জন্তু তোমালোকৰ ঘৰতো আছে জীৱ জন্তু সিহঁতৰ বিষয়ে চাবা তোমালোকৰ ঘৰত থকাটো হ'লে বেছি ভাল প্ৰথমতে ইয়াত জীৱ জন্তুৰ নাম বা পৰুৱাৰ নাম লিখিবা তাৰপিছত সিহঁতে যিকোনো বৈশিষ্ট্য বা সিহঁতে মিলিজুলি কৰা কাম যেনে গৰুৱে কি কৰে সিহঁতে সদায় একগোট হৈ বা জুম বান্ধি থাকিবলৈ ভাল পায় তেনেকৈ ছাগলীৰ বিষয়ে তেনেকুৱা মিলিজুলি কৰা কাম তেনেকৈ লিখিবা Subject English Lesson 1 10 Little Fingers Circle the number 8 8 টোত সার্কেল কৰিবলৈ কৈছে সার্কেল মানে এনেকৈ ঘেৰ দিয়া এটো 8 ঘেৰ দিবলৈ কৈছে এটা আমি ক'ত 8 আছে সেইবিলাক বিচাৰি আমি ঘেৰ দিম সকলোতে নিদিও অকল 8 থকাটো যেনে এটো 8 আৰু এটা এটো 8 এনেকৈ য'ত 8 আছে তাত আমি ঘেৰ দিম ইয়াত আছে এইবিলাক
সার্কুল দ্য নাম্বার 6 ইয়াত 6 ঘেৰ দিবলৈ কৈছে যেহেতু 6 সংখ্যাটো গতিকে আমি কেনেকৈ কৰিম এইটো 6 টো দিলো এইটো 6 আছে ইয়াতো আমি ঘেৰ দিলো আকৌ ইয়াত 6 আছে ইয়াত ঘেৰ দিম ইয়াত আছে ইয়াত দিম ইয়াত আছে ইয়াত দিম তেনেকৈ বিচাৰি বিচাৰি যত যত 6 আছে তেনেকৈ আমি দি যাম কাউন্ট এণ্ড ৰিড গণনা কৰা আৰু পঢ়া এইটো 1 ONE 1 it is 2 TWO 2 3 THREE 3 4 FOUR 4 5 FIVE 5 6 SIX 6 7 SEVEN 7 8 EIGHT 8 9 NINE 9 TEN 10 এনেকৈ প্ৰথমতে গণনা কৰিম আৰু সংখ্যাটো বানান কৰি কৰিম ম্যাথছ এতিয়া ইটোৰ লগত হিটো মিলাবলৈ কৈছে ইয়াত আখৰে লিখা আছে ইয়াত সংখ্যাটো আছে এতিয়া ইয়াত 1 2 3 4 5 6 গতিকে এইটো কত আনিব লাগে 6 ৰ লগত এতিয়া ইয়াত লিখা আছে 3 3 টো কত আছে 1 2 3 গতিকে ইয়াত আমি এনেকৈ আস্তানি দিব লাগিব তেনেকৈ 8 8 টো কত আছে এইটো 8 এইটো ইয়াৰ লগত এইটো মিলাই দিব লাগিব 5 5 বুলি ক'লে এইটো 5 ইয়াৰ লগত এইটো 5 ৰ লগত এইটো মিলাম 7 এইটো 7 ৰ লগত ইয়াত আস্তানি মিলাম look at the parts of body and read their name এতিয়া আমাৰ parts of body মানে শৰীৰৰ অংগবিলাকৰ নামবিলাক চোৱা আৰু পঢ়া নামবিলাক পঢ়া এইটো ভৰিৰ ছবি ভৰিক আমি legs বুলি কওঁ যেহেতু ইয়াত দুটা আছে কাৰণ এছ এটাও আছে ইয়াত legs nose মানে নাক eyes মানে চকু দুটা থকাৰ কাৰণে হেকত এছ এটাও আহি দেখিবলগীয়া হৈছে hands দুখন হাত আছে কাৰণে এছ টো আহিছে hand মানে হাত ears মানে কাণ দুখন কাণ থকাৰ কাৰণে এছ টো লগত লাগি আহিছে fill in the blanks এতিয়া ইয়াত ছবিটো দিয়া আছে আৰু ইয়াত খালি ঠাই দিয়া আছে আমি ইয়াৰ এইটো বাক্যটো বুজি পিনে লিখিবলৈ চেষ্টা কৰিম আৰু যদি বুজাত অসুবিধা হয় ছবিটো চাই ইয়াত কি হ'ব আমি দেখিম we see with our আমি দেখো বা চাও কিহেৰে যে কিহৰ ছবি eyes এইটো eyes গতিকে eyes টো আমি ইয়াত লিখিব লাগিব we smell with our এইটো কি হয় নাক গতিকে আমি ইয়াত nose বুলি লিখিব লাগিব nose কেনেকৈ লিখিম ইয়াত লিখা আছে এইটো we hear with our আমি শুনো কিহেৰে কাণেৰে কাণটো আমি কেনেকৈ লিখিম EARS ears we walk with our কিহেৰে খোজ কাঢ়ো আমি legs এইটো ছবিও দি আছে legs we work with our কিহেৰে কাম কৰো hands টো কেনেকৈ লিখিম ইয়াত লিখি দিয়া আছে গতিকে এইটো কৰাত আমাৰ বিশেষ অসুবিধা নাই write the following letters in correct order in the blank column এই খালি ঠাইটোত এই আখৰবিলাক ইয়াত আখৰবিলাক বা লেটাৰবিলাক উল্টা উল্টাকে দিয়া আছে আমি শুদ্ধকৈ লিখিব লাগিব এতিয়া এইটো কি হ'ব ইয়াত চকুটোক ইংৰাজীত আমি কি কওঁ আইটো কেনেকৈ লিখিম EYE আচলতে শুদ্ধ ৰূপটো এইটো হ'ব লাগে ইয়াত কিন্তু আখৰবিলাক উল্টাকে দিয়া আছে এতিয়া এইটো হ'ল ইয়াত কি দিয়া আছে 10 এইটো তেতিয়াহ'লে 10 টো কেনেকৈ লিখিম TEN আমি আগৰ ইয়াৰ ওপৰত আমি পাইছোই এইটো 10 টো কেনেকৈ লিখে এইটো 10 টো TEN এইটো কিহৰ ছবি আছে legs গতিকে এইটো legs হ'ব LEGS legs এইটো 3 কেনেকৈ লিখিম THREE এটা আমি নিজে লিখিম এইটো নাকটো ইংৰাজীত কোৱা হয় nose এটা nose 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 এইটো 7 SEVEN 7 a baby duck is called duckling that হাঁহৰ পোৱালি কি বুলি কোৱা হয় duckling বুলি কোৱা হয় ইংৰাজীত let's learn the names of animals and birds with their young ones ইহঁতৰ পোৱালিবিলাকক কি বুলি কোৱা হয় আমি জানো আহা কিছুমান জন্তুৰ বা চৰাইৰ পোৱালিবিলাকক কি বুলি কোৱা হয় ইংৰাজীত সেইটোকে আমি ইয়াত শিকিম ডাকৰ পোৱালিটো ডাকলিং
ডগ ডগৰ পোৱালি পাপি কেট কেটৰ পোৱালি কিটেন কাউ কাউৰ পোৱালি কাফ হৰ্চ হৰ্চৰ পোৱালি পনি হেন হেনৰ পোৱালি চিক পিগ পিগৰ পোৱালি পিগলেট টাইগাৰ টাইগাৰৰ পোৱালি কাপ গোট গোটৰ পোৱালি কিড মেথছ এতিয়া আমি তাত শিকিলো এতিয়া ইয়াত আমি আস্তানি মিলাম এতিয়া হেনৰ পোৱালি কি হ'ব হেনৰ পোৱালি চিক পিগৰ পোৱালি পিগলেট কাউৰ পোৱালি কাপ গোটৰ পোৱালি কিড লিখা আছে হৰ্চৰ পোৱালি পনি কেটৰ পোৱালি কিটেন টাইগাৰ পোৱালি কাপ আৰু ডগৰ পোৱালি পাপি এনেকে আমি আস্তানি মিলাম ইয়াত যেনেকে আস্তানি মিলাইছো তেনেকে আস্তানি মিলাম কালাৰ দা লাভলি ডাক এই ধুনীয়া হাঁহ পোৱালিটোক ৰং কৰিবলৈ কৈছে তোমালোকে নিজে ধুনীয়াকে ৰং কৰিবা look at the picture write names of 5 objects and things first letter of the words are given এই ছবিখন চোৱা মোৰ ইয়াত অলপ দেখাত স্পষ্ট হৈছে তোমালোকৰ বহিখনত নিশ্চয় ধুনীয়াকৈ আহিছে ইয়াত চাই ইয়াত দেখা কেইটামান অন্তত 5টা বস্তুৰ নাম ইয়াত লিখিবলৈ গৈছে প্ৰথম আখৰটো ইয়াত দিয়া আছে এছ আৰু দুটা খালী ঘৰ আছে গতিকে ইয়াত SUN sun আসলে এইটো অলপ লিখাটো খেলি মেলি হৈছে SUN sun আমি sun ইয়াত দেখিছো টি টিৰ পৰা এইটো ট্ৰি হ'ব পাৰে TREE ট্ৰি এইটো L ৰ পৰা ইয়াত কি হ'ব পাৰে লিফ হ'ব পাৰে আৰু কিবা যদি আছে ইয়াত মই ভালকৈ মনিব পৰা নাই লিফ LEAF লিপ বা বহুত পাত থাকিলে লিপস বুলিও আমি লিখিব পাৰো ডিৰ পৰা আমি ইয়াত দেখিছো হাঁহটোক ইংৰাজীত কোৱা হয় ডাক DUCK R ৰ পৰা আমি ইয়াত কি পাব পাৰো ৰিভাৰ নদী RIVER ৰিভাৰ এনেকৈ কেইটামান শব্দ বিচাৰি উলিয়াবা তোমালোকে নিজেও চেষ্টা কৰিবা যদি ইয়াত মই নিলিখা কিবা লিখিব পাৰা সেইটোও চেষ্টা কৰিবা look at the picture and read the sentences given in the box ইয়াত ছবিটো দিছে ছবিটো ভালকৈ চাবলৈ কৈছে আৰু ইয়াত কিবা লিখা আছে once upon a time a mother duck and her ducklings lived happily near a lake এসময়ত এজনী হাঁহে তাৰ কেইটামান পোৱালিৰ সৈতে এটা হ্ৰদৰ পাৰত সুখেৰে জীয়াই আছিল বা শান্তিৰে জীয়াই আছিল the ducklings swam in the lake duckling মানে হাঁহ পোৱালিবোৰে swam মানে হাতুৰা in the lake সেই লেকটোত বা হ্ৰদটোত হাতুৰিছিল they played near the lake ইয়াতে লেকটোৰ কাষত খেলিছিল one day a fox came এদিনাখন এটা শিয়াল সেই ঠাইলৈ আহিল the ducklings ran to the lake duckling বিলাক বা পোৱালি বিলাকে কি কৰিলে লেকটোলৈ দৌৰি গ'ল they swam in the lake সিহঁতে লেকটোত সাঁতুৰিব ধৰিলে they felt happy to see the mother duck also coming back there সিহঁতে তাৰ পিছতে মাকজনীও সিহঁতৰ ওচৰলৈ অহা দেখি খুব ভাল পালে বা সিহঁতৰ কাষলৈ অহা দেখি খুব ভাল পালে এতিয়া ইয়াত সাধুটো ইমান সম্পূৰ্ণকৈ দিয়া নাই বা কিতাপত থকাৰ নিচিনাকৈ সম্পূৰ্ণ একেধৰণে দিয়া নাই ইয়াত মাত্ৰ কেইটামান শাৰী লিখি দিছে এতিয়া ইয়াত কি কৈছে now copy 2 sentences about what the duckling do duckling বিলাকে বা হাঁহ পোৱালি বিলাকে কি কৰিছিল দুটা বাক্য ইয়াৰ পৰা লিখি দিব লাগিছে ইয়াত এটা আমি লিখিব পাৰো কি লিখিব পাৰো the duckling swam in the lake duckling বিলাকে লেকত সাঁতুৰিছিল আৰু এটো লিখিব পাৰো they played near the lake বা the duckling played near the lake বুলিও লিখিব পাৰো বা আমি লিখিব পাৰো the duckling ran to the lake তেনেকৈ আমি ডাকলিং বিলাকৰ বিষয়ে আমি লিখিব পাৰো ছাত্ৰ ছাত্ৰীসকল এই
দ্বিতীয় শ্ৰেণীৰ সহিকণ সমলৰ প্ৰথম খণ্ডটো আমি ইমানতে সামৰণি মাৰিছোঁ, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ব। আশা কৰিছোঁ তোমালোকে এইখিনি সহায় যিখিনি বাকী আছে সেইখিনি তোমালোকে নিজাববীয়াকৈ কৰিব পাৰিবা। যদি কৰি যাওঁতে কিবা অসুবিধা হয় তোমালোকে মোক সুধিব পাৰা বা তোমালোকৰ ছাৰ বাইদেউকো সুধিব পাৰা। ভিডিঅ'টো প্ৰস্তুত কৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে তোমালোকক সহায় কৰা। আৰু তোমালোকে এইটো চিন্তা নকৰিবা যে মই কাৰোবাৰ সহায়ত বা বেলেগক লিখুৱাই সম্পূৰ্ণকৈ লিখি দেখুৱাম। তোমালোকে তেনেকৈ লিখিলে তোমালোকৰে লোকচান হ'ব। তোমালোকে নিজে চেষ্টা কৰা। এইখিনি ইয়াত ভয় কৰিবলগীয়া একো নাই বা পাছ ফেলৰ কথা নাই। তোমালোকে নিজে চেষ্টা কৰা। তোমালোকে যিখিনি নোৱাৰা সেই নোৱাৰাখিনি আমি শিক্ষকসকলে তোমালোকক পাছত সহায় কৰিম। যেতিয়া স্কুল খুলিব, যেতিয়া আমি বিদ্যালয়ত আকৌ লগ পাম, তেতিয়া আমি এই তোমালোকে নোৱাৰাখিনিক আমি কেনেকৈ কৰিব পাৰা বা কেনেকৈ শিকাব লাগে সেইখিনি চেষ্টা আমি কৰিম। তোমালোকে যিখিনি পাৰা সেইখিনি কৰি যোৱা। নোৱাৰাখিনি তোমালোকে দিহা পৰামৰ্শ ল'বা অভিভাৱকসকলৰ পৰা, শিক্ষকসকলৰ পৰা, কিন্তু কাৰোবাৰ হতুৱাই লিখাই নল'বা। ধন্যবাদ।